हेलो एवरीवन वेलकम टू एडुकेशन उइल। আজি মই মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ 2021 কাৰণে, যিটো আমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। কিছুমান মই এটা আৰ্হিহে দিছোঁ ইয়াতে, আৰু কিন্তু আৰ্হিটোত কিন্তু কুৱেশ্যনবোৰ প্ৰত্যেকটো বেলেগ বেলেগ কুৱেশ্যন আছে, আৰু পুৰা কনচেপ্টৰ সহায়ত মই ইয়াতে কি কৰি দিম, সলিউশ্যন ওলাই দিম যে কেনেকুৱা হ'ব। তলৰ কোনটো সংখ্যা মৌলিক সংখ্যা নহয়। তলৰ ইয়াতে অপশ্যন দিছে 53, 13, 37 এণ্ড 51। তেতিয়াহ'লে কোনটো কি নহয়, মৌলিক সংখ্যা নহয়, সেইটো আমাক কি কৰিব লাগে। আচল কথা হ'ল মৌলিক সংখ্যা মানে কি, সেইটো আমি বুজি পালেই হ'ল। মৌলিক সংখ্যা হ'ল মানে যি সংখ্যাটোক একেৰে হৰণ যাব আৰু সেই নিজে সংখ্যাটো মানে নিজেই যাব, তেতিয়াহ'লে তাক মৌলিক সংখ্যা বোলে। এইটো যদি 53 চাওঁ, 53 কোনো সংখ্যাৰেই হৰণ নাযায়। 13 যদি চাওঁ, 13টো কোনো সংখ্যাৰে হৰণ, 37 যদি চাওঁ কোনো সংখ্যাৰে নাযায়, কিন্তু 51টো কি হয়, সংখ্যাৰে হৰণ যাব। তেতিয়াহ'লে এনচাৰটো কি হ'ব, এইটো কিহেৰে হৰণ যাব, 3ৰে হৰণ যাব। 3ৰে হৰণ কেনেকৈ যাব, আমি এই দুটা যোগ কৰিলে যদি 6 হৈছে, 6টো 3ৰে যায়, সেইকাৰণে এইটো 3ৰে যাব, বা এনেও আমি চেক কৰিব পাৰোঁ। মই ডিভিজিবিলিটিৰ শ্বৰ্ট যিটো প্ৰচেছ, সেই প্ৰচেছটো মই এটা ভিডিঅ'ৰ সহায়ত বুজাই দিছোঁ। নাম্বাৰ ছিষ্টেমৰ প্ৰথম যিটো পাৰ্ট আছিলে, সেই পাৰ্টত মই দেখাইছোঁ যে 3ৰে কোনবোৰ সংখ্যা আমি সহজে চেক কৰিব পাৰোঁ। ছাপ'জ এনেকুৱা আছে 1, 2, 7, এইটো 3ৰে হৰণ যাব না নাই, এইটো আমাৰ 3ৰে হৰণ নাযায়। কিয় নাযায়, এইকেইটা যোগ কৰিলে কিমান হ'ব, 10 হ'ব। 10টো 3ৰে হৰণ নাযায়। যদি কয় 2, 3, 7, তাৰপিছত আছে কিমান 7 এণ্ড 3, এইটো যাব নেকি, এইটো 3ৰে হৰণ নাযায়, কাৰণ 10 আৰু 13ক 3ৰে হৰণ নাযায়। যদি এইটোৱে থাকিলে হয়, তেতিয়াহ'লে এইটো গ'লে হয় নে নাই, এইটো যাব। কিয়, 10 হ'লো 10 আৰু 2, তেতিয়া কি হৈছে 12, 12ক 3ৰে হৰণ যাব না নাই, যাব, সেইকাৰণে 3ৰে হৰণ যাব। এই নেক্সট কুৱেশ্যনটো এনেকুৱা আহিব যে 75027 সংখ্যাটোৰ 7ৰ স্থানীয় মান ক্ৰমে, মানে স্থানৰ মানটো কি, সেইটো আমাক লাগে। এইটো কেনেকৈ কৰিম আমি। প্ৰথম কথা হ'ল 7 ইয়াত কেই জেগাত আছে, 2 জেগাত আছে। যেতিয়া কৈ স্থানৰ মান, তেতিয়া আমি সদায় কি কৰিব লাগে, এইটো আমি এনেকুৱাকৈ জানো যে একক, দশক, শতক, হাজাৰ। সেইকাৰণে ইয়াত যিটো আছে, বা আমি এনেকুৱাকৈ ক'ব পাৰোঁ যে এইটোৰ লগত 7 হ'ব, লগতে 1 4টা শূন্য হ'ব পূৰণ। বা ইয়াক ডাইৰেক্টলি যদি কওক, কেইটাৰ পিছত আছে, 1 2 3 4, সেইকাৰণে 4টা শূন্য, একেই কথা, 4টা শূন্য, এইটো হৈ যাব প্ৰথমটো। লাষ্টৰটোৰ কাৰণে কি হ'ব, ই ক'ত আছে, এককৰ স্থানত আছে, সেইকাৰণে 1 দি পূৰণ হ'ব, 7 × 1, তেতিয়াহ'লে কিমান হ'ব, 7 হ'ব। সেইকাৰণে এনচাৰ কোনটো হ'ব, এনচাৰ হ'ব কুৱেশ্যন নম্বৰ বি। যদি স্থানীয় মানটো আমি বুজি পালোঁ, যদি ক'লে হয় যে নিজা মান, তেতিয়া এই 7ৰ কিন্তু 7 হ'লে হয়, আৰু এই 7ৰো কিন্তু কি হ'লে হয়, 7 হ'লে হয়, কাৰণ তেতিয়া কোনো স্থানৰ কথা নাই। এতিয়া আমাৰ স্থানৰ কথা আহিছে, কি স্থানীয় মান হ'লে কি হ'ব, শূন্য কেইটা আছে, 4টা, সেইকাৰণে 4টাৰ পিছত। নেক্সট এতিয়া আমি চাওঁ সৰল কৰা। সৰল কৰাটোত দিছে কি, হাফ -2/3 -6/3 ডিভাইডেড বাই 1/3 ৰ মান কিমান। এইটো বদমাছ ৰুলত পৰে। মই মোৰ এটা প্ৰিভিয়াছ ভিডিঅ'ত অলৰেডি মই বুজাইছোঁ ভি বদমাছ। যদি কোনোবাই চোৱা নাই, তেতিয়াহ'লে সেই ভিডিঅ' প্লে'লিষ্টত যায়, ভি বদমাছৰ প্লে'লিষ্টখনৰ নাম আছে যে আছাম টেট 2021। তাতে এই বদমাছৰ মই বহুত টান কিছুমান সহজ উপায় কিছুমান মই শিকাই দিছোঁ। এতিয়া আমি এইটো কেনেকৈ কৰিম, বদমাছৰ প্ৰথম হ'ল, এইটোক কি বুলি কৈছিলে, যে ওপৰত যদি বাৰ থাকে আৰু এইবোৰ ব্ৰেকেট, সেইকাৰণে আমি প্ৰথম ব্ৰেকেটৰ কাম কৰিম, তাৰপিছত আমি এইটো কৰিম। তেতিয়াহ'লে ব্ৰেকেটৰ কাম যদি কৰোঁ, তেতিয়াহ'লে কি হ'ব, ইয়াতে হাফ মাইনাছ, এইটো আমি ব্ৰেকেটৰ কামখিনি কৰি লওঁ। ব্ৰেকেটৰ লসাগু কিমান হ'ব, 3 5, তেতিয়াহ'লে কিমান হ'ব, 15। 3ৰে 15ত কেইবাৰ যাব, 5 বাৰ, সেইকাৰণে 5 2 গুণে কিমান হ'ব, 10। ইয়াত কিন্তু আগত কি আছে, মাইনাছ আছে। মাইনাছ 5ৰে 15ত কেইবাৰ যাব, 3 বাৰ, 3 6 গুণ কিমান, 18 হৈ গ'ল, ডিভাইডেড বাই 1/3। এইখিনি কাম যদি আগতে কৰি লওঁ, কি হ'ব, হাফ মাইনাছ, এইটো কি হ'ব, মাইনাছ। সদায় মনত ৰাখিব, যদি মাইনাছ থাকে, এইটো মাইনাছ, এইটোও কিন্তু মাইনাছ, তেতিয়াহ'লে আমি এইটো যোগ কৰিব লাগিব, এইটো কিন্তু বিয়োগ নহয়। এইটো যদিও মাইনাছ আছে, আকৌ কি কৰিব লাগিব, যোগ কৰিব লাগিব। সেইকাৰণে সদায় মই কৈছিলোঁ যে একে ধৰণৰ যদি চিম্বল থাকে, সদায় যোগ কৰিম। কি কৈছিলোঁ মই,
এটা শর্ট হয় যে কোনো এটা সংখ্যার দুটা বা তিনটা বা চাৰিটা যদি থাকে যদি একে ধৰণৰ সিম্বল মানে হলে মাইনাস আছে তেতিয়াহ'লে সেইকেইটা আমি কি কৰিম যোগ কৰিম তেতিয়াহ'লে কিমান হ'ব -28 হ'ব আৰু ইয়াত কি হ'ব 15 এইবাৰ কি কৰিম এই যেটো আছে এই হৰণটো আমি যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে কি হৈ যায় 3 টো তলত আছিল হেতু ওপৰত যাবগৈ তলত কি হৈ যাব 1 এতিয়া এইটো কি হ'ব এইটো হাফ হ'ব মাইনাসে কি হৈ যাব প্লাস এইটো কি হ'ব 15 আৰু ইয়াতে হ'ব 28 ইয়াতে হ'ব কিমান 3/1 হয়নে এই 3 কেইবাৰ যাব 5 বাৰ 3 কেইবাৰ যাব 5 বাৰ যেতিয়া আমাক এইটো কৰিম আমি লসাগু ললে কি হ'ব লসাগু ললে ইয়াত থাকিল কি 2 আৰু ইয়াত কি আছে 5 যদি লসাগু লো আমি এনেকুৱাকৈ ল 5 গুণে 10 এই 2 কেনসেল 5 হৈ গ'ল 5 1 গুণে কি হ'ব 5 তাৰপিছত কি থাকিল 5 এৰে কাটি দিলো 2 বাৰ তেতিয়ালে কিমান হৈ গ'ল 28 28 দুগুণে কিমান 28 দুগুণে হ'ব 56 কিমান হ'ব 56 তেতিয়ালে তলত কি হৈ যাব তলত আহিব 10 ওপৰত হ'ব 61 যেতিয়া এনেকুৱা থাকে তেতিয়া কি কৰিব পাৰো তলত যদি 10 থাকে শূন্য কেইটা আছে এটা সেই কাৰণে এটাৰ আগত কি হৈ যাব দশমিক যেতিয়া এটাৰ আগত দশমিক হ'ব তেতিয়ালে आंसर কোনটো হ'ব आंसर হ'ব সি आंसर কি হ'ব আমাৰ C2 হ'ব এটো কিন্তু আমি চাব লাগিব যে এইটো কিছু মানে বুজি নাপায় যে কেনেকুৱাকে হয় হেতু আমি ভালকে বুজি ল'ব লাগিব যে কেইটা যদি তলত 100 থাকিলে তেতিয়া দুটাৰ আগত হলে হয় যদি 1000 থাকিলে হয় তিনটাৰ আগত হলে হয় এনেকুৱা আমাৰ হলে হয় এতিয়া নেক্সট কোৱেশ্চনটো হ'ল কুৱেশ্যনটো কি কৈছে 6 9 আৰু 12 এৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো হ'ব কি কৈছে 6 9 আৰু 12 এৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা যেতিয়া এটা কথা মনত ৰাখিব লাগিব যেতিয়া বহুত কেইটা সংখ্যাৰে এটা সংখ্যাক হৰণ কৰিব লাগে তেতিয়া সদায় আমি উলাব লাগিব LCM কি কৈছো যেতিয়া বহুত কেইটা সংখ্যাৰে এটা সংখ্যাক কি কৰিব লাগিব হৰণ কৰিব লাগিব তেতিয়া কি হ'ব LCM আৰু LCM ৰ বিষয়ে মই অলৰেডি এটা ভিডিও দিছো আৰু এই ভিডিওটোত মই 15টা টাইপৰ কোৱেশ্চন মই পঢ়াইছো LCM ৰ ওপৰত কেনেকুৱা কেতিয়া আমি একচুয়ালি LCM উলাম তেতিয়া হেতু প্লেলিষ্টত যাই চাব পাৰে ইয়াতে আছে কি LCM কি হ'ব 6 9 আৰু 12 একেৰা LCM আমি কি কৰিম 3 ৰে কৰিম 3 ৰে 2 বাৰ 3 ৰে 3 বাৰ 3 ৰে কেইবাৰ 4 বাৰ আকৌ যাব 2 ৰে যাব 1 বাৰ 3 বাৰ 2 বাৰ তেতিয়া কিমান হ'ব 6 6 6 কিমান এটু 6 হ'ব এটু 6 হ'ব 6 গুণ কিমান হ'ব 36 এটু হ'ব আমাৰ आंसर নেক্সট এটা কোৱেশ্চন চাম সেই কোৱেশ্চনটো এনেকুৱা দি আছে কোৱেশ্চন নম্বৰ 5 টো আছে তিনিটা সংখ্যা A B আৰু C ৰ গড় 55 আৰু চাৰিটা সংখ্যা A B C আৰু D ৰ গড় হ'ল 61 হলে D ৰ মান নিৰ্ণয় কৰা কোৱেশ্চনটো আমি কেনেকৈ সলভ কৰিম গড় মানে কি আগতে আমি এটো বুজি পাব লাগিব গড় মানে হ'ল যদি মানুহ থাকে 3 1 2 3টা এই তিনিটা যদি বয়সও থাকে সাপোজ এটো 30 বছৰ আছে এটো 40 বছৰ আছে এটো গুলো 45 আছে তেলে গড় মানে হ'ল এইবোৰৰ যোগফল আৰু লগতে কিমানটা আছে সংখ্যা হেতু হ'ব 3 ইয়াতো একেই 1 2 3 তেলে গড় মানে বুজাব কি এই এর যোগফল বিৰ যোগফল সিৰ যোগফল আমি নাজানো নহয় সংখ্যা কেইটা কি সেইকাৰণে আমি A B C এ ধৰিছো আৰু ইহতক কি হ'ব কেইটাৰে হৰণ কৰিব 3টা কাৰণ 3টা আছে আৰু ইহতৰ কিমান ইকুৱেল টু কিমান হৈছে 55 এইটো কি কৰিম আৰু এটা কৈছে কি A B C D তেতিয়াল কি কৈছে A plus B plus C plus D তেতিয়া কেইটা হ'ল 4টা হিকাৰণে 4 ৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব হৰণ কৰাৰ পিছত কিমান পাম 61 হয়নে এতিয়া আমাক কি লাগে এই D ৰ মানটো লাগে এতিয়া চাওকচোন ইয়াতে এটা বস্তু আমি গম পাইলো নে যে A plus B plus C ইয়াতো আকৌ কি আছে A plus B plus C তেতিয়ালে যদি কওঁ যে ইয়াৰ ভ্যালুটো হ'ব এটো যদি বৰ্জ পূৰণ কৰি দিও বৰ্জ পূৰণ কি হয় এটো ওপৰটো লগত তলত হে আছে এটো পূৰণ কৰিলে তো এটোৱে পাম ইকুৱেল টু কিমান হ'ব 55 * 3 এবোৰ আমি ইমান নাপাতো এটো পূৰণ কৰিম আমি পূৰণ কৰিলে কিমান হ'ব 5 15 5 হাতে থাকিল 1 15 একে কিমান হৈ যায় 165 তেতিয়ালে এই ইয়াত যেটো আছে আৰু এটো বৰ্জ পূৰণ কৰিলে ইয়াৰ লগত কি হৈ যাব পূৰণ হৈ যাব তেতিয়ালে ইয়াত কি বহাব পাৰো 165 প্লাস D আৰু এই 4টো ইয়াৰ লগত কি হৈ যাব পূৰণ কৰিলে কিমান হ'ব 4 আৰু এটো যদি কৰো তেতিয়ালে কি হ'ব 4 গুণ কিমান
24 4 6 গুণ কিমান 24 মানে আমি এইটো পাই গ'লো নে তেল ডিৰ মান কিমান হ'ব ডিৰ মান হ'ব 244 minus 165 তেতিয়ালে ইয়াৰ পৰাটো নাযায় 14 14 ৰ পৰা 5 গলে কিমান হ'ব 14 ৰ পৰা 5 গলে 9 আৰু ইয়াত কিমান থাকিল 13 13 ৰ পৰা 6 গলে কিমান হ'ব 7 তেতিয়ালে কিমান হ'ব आंसर 79 হিটোৱে আমাৰ आंसरটো হৈ গ'ল 79 কোৱেশ্চনটো কি কৈছে কোনো এটা সংখ্যাৰ 24% ৰ মান 150 হলে সংখ্যাটো হ'ব কি কৈছে কোনো এটা সংখ্যাৰ 24% ৰ মান কিমান কৈছে 150 হলে সংখ্যাটো কি হ'ব এটো একেবাৰে ইজি এই নিয়মটো মই ক'ত শিকাইছিলো প্ৰফিট এণ্ড লছত প্ৰফিট এণ্ড লছৰ অংকবোৰো ইয়াৰ নিচিনাই একেবাৰে ইজি অংক হেবোৰ প্ৰফিট এণ্ড লছৰ যদি কোনবাই বুজি পোৱা নাই বা বুজি নাপায় তেতিয়াহলে মোৰ সেই ভিডিওবোৰ চাব পাৰে প্ৰফিট এণ্ড লছৰ মই তিনটা ভিডিও দিছো আৰু এই তিনটাৰ পৰা কমন পৰিব 100% শিওৰ সেই তিনটাৰ পৰাই কমন পৰিব আৰু কোনো এটা কোৱেশ্চন মানে আমি ক'বলৈ গ'লে 30 সেকেন্ডৰ ভিতৰত কৰি হেক কৰি দিব পাৰিম এটো আমি প্ৰফিট এণ্ড লছৰ নিচিনাই কৰিম কি কৈছে 24% মানে হৈ আছে কিমান 150 তেতিয়ালে সংখ্যাটো কি হ'ব সংখ্যাটো তো 100% সংখ্যাটো কি 100% 100% ইকুৱেল টু কি হ'ব তেতিয়ালে 24 150 ইনটু কি 100 এটো যদি আমি কাটো কেইবাৰ যাব 2 এৰে যদি কাটো 24 হৈছে 2 এৰে কাটিলে আমাৰ কেইবাৰ যাব 2 এৰে ইয়াত কৰিলে 12 বাৰ যাব নহলে আমি 3 এৰে কাটিব 3 এৰে কেইবাৰ যাব 8 বাৰ 3 এৰে ইয়াত কেইবাৰ যাব 550 হৈছে ইয়াত 4 এৰে আমি কাটিব পাৰো নহয় 4 এৰে কাটিলে ইয়াত কেইবাৰ যাব 2 বাৰ 4 এৰে ইয়াত কাটিলে কেইবাৰ যাব 25 বাৰ হয়নে আকৌ এইটোক 2 এৰে আমি 50 ত কাটিলে কেইবাৰ যাব 25 বাৰ 25 পূৰণ কি হ'ব 25 25 25 কোন কিমান 625 তেতিয়ালে আমাৰ आंसर কি হৈ যাব এইটোৱে হ'ব এইটো কিমান হৈ গ'ল 25 * 25 এইটো একেবাৰে ইজি এইখিনি পাতিব নালাগে ডাইৰেক্টলি আমি কৰো এইটো তলত আহিব আৰু 100% ওলাই দিলে হৈ গ'ল এইটোৱে হৈ যাব আমাৰ आंसर নেক্সট আহি গ'ল ভগ্নাংশৰ মই যেটো ভিডিও দিছিল তাতে মই ভগ্নাংশ প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ মিশ্ৰ ভগ্নাংশ তাৰ পিছত মিল ভগ্নাংশ অমিল ভগ্নাংশ কাক কয় সেই বিষয়ে মই ডিসকাস কৰিছো ইয়াতে আমি চাম ঊৰ্ধ্বক্ৰম অধক্ৰমৰ বিষয়ে মই তাতেও কৈছিলো ইয়াতে আমি কি কোৱেশ্চনটো কি দিছে 1/3 3/5 2/7 2/5 ক ঊৰ্ধ্বক্ৰমত সজালে পোৱা যাব ঊৰ্ধ্বক্ৰম মানে ঊৰ্ধ্ব আৰু এটা আছে অধ অ মানে হল তলফালে উ মানে হল ওপৰ ফালে এইটো এনেকৈ মনত ৰাখিব তেতিয়ালে হৈছে ওপৰ ফালে যাব ঊৰ্ধ্ব তেতিয়া কোনটো ডাঙৰ প্ৰথম সৰুটো হ'ব তাৰ পিছত একেবাৰে লাষ্টটো কি হ'ব ডাঙৰটো এটো প্ৰথম কথা হল এইটো কেইটা আমি কেনেকৈ কৰিম ইয়াৰ নিয়মটো হল আমি সদায় এটো কি বুলি কয় এটো কয় হৰ এটো কি বুলি কয় লব আমি সদায় এই লব কেইটা কি কৰিম একে কৰিব চেষ্টা কৰিম একে কৰা মানে একচুয়ালি কি বুজায় লসাগু লব লাগিব একচুয়ালি কি বুজায় একে কৰা মানে লসাগু লব লাগিব তেতিয়া 3 5 7 5 আমি যিবোৰে এক্সপার্ট যিবোৰে মোৰ অলৰেডি ভিডিওটো চাইছে এলসিএম হিহতে মুখে মুখে কৰিব পাৰে ইয়াৰ লসাগু কিমান হ'ব এটো 5 হ'ব আৰু ইয়াত কি হ'ব 3 হ'ব একবাৰ যাব 7 বাৰ যাব তেতিয়া হলে কি হ'ব আৰু ইয়াতো একবাৰ যাব তে 15 15 আৰু 7 পূৰণ কৰিলে কিমান হ'ব এইটো আমি যদি ইয়াত মিলাই দিও আমি পূৰণ কৰিব নালাগে ইমান পূৰণ কৰিলে সময় লছ কৰি লাভ নাই এটো আমি এনেকুৱাকে কৰিব পাৰো এইটোৰ ক্ষেত্ৰত মই এটো কৰিব পাৰিম যে 1/3 আছে নহয় এটুক মই এনেকুৱা কৰিম যে মিলাব লাগে যাতে কিমান তলত কিমান মিলাব লাগে 5 আৰু 7 মিলাব লাগিব 3 তো আছেই খালি তলত 5 আৰু 7 দিলেটো হ'ব 5 আৰু কি 7 তেতিয়াল কিমান দৰকাৰ হৈছে 35 তেতিয়ালে এই 35 টো ইয়াৰ লগতো পূৰণ হ'ব তেতিয়ালে ইয়াতো কি হ'ব 35 এৰে কি হ'ব পূৰণ হৈ যাব নেক্সট টু এইটোত চাম কিমান লাগে 3 5 টো আছেই তেতিয়ালে কিমান দৰকাৰ 3 আৰু 7 5 টো এটা আছে 3 আৰু কি আছে 7 তেতিয়ালে ইয়াতো কি হেৰে পূৰণ কৰিব 3 আৰু 7 এৰে পূৰণ কৰিব লাগিব সৰি 3 আৰু কি 7 এৰে পূৰণ কৰিব লাগিব ঠিক হেইদৰে এইটোত কি কৰিম 7 টিও আছে তেতিয়ালে কি লাগে 5 আৰু 3 এৰে পূৰণ কৰিম আৰু 7 টো আছে ইফালে ওপৰতো কিন্তু কি কৰিব লাগিব 5 আৰু 3 এৰে পূৰণ কৰিব লাগিব ঠিক একেদৰে ইয়াতো 5 টো আছে নহয় তেলে কি দৰকাৰ আৰু 3 আৰু 7 এৰে পূৰণ দৰকাৰ 5 টো আছেই তেলে ওপৰতো কি কৰিব লাগিব 3 আৰু 7 এৰে পূৰণ কৰিব লাগিব 3 আৰু কি 7 এৰে পূৰণ কৰিব লাগিব
এতিয়া এই তলৰখিনিতো আমাৰ ইমান টেনশ্যন নাই, তলৰখিনিতো একেই হৈ গ'ল। এতিয়া ওপৰতো যি ডাঙৰ হ'ব সেইটোৱে ডাঙৰ। এইটো হ'ল 35, এইটো কিমান হ'ব 21, 21 3 গুণে কিমান হ'ব 21 3 হ'ব 61। এইটো যদি কৰোঁ এইটো কিমান হ'ব 30, তাৰপিছত এইটো যদি কৰোঁ তেতিয়াহ'লে কিমান হ'ব 6 42। তেতিয়া চবতছে ডাঙৰ কোনটো হ'ল এইটো, মানে ছেকেণ্ডটো চবতছে ডাঙৰ। তেতিয়াহ'লে 3/5টো লাষ্টত থাকিব। এতিয়া তাৰ পিছত কি থাকিব লাগিব, তাৰ পিছত থাকিব লাগিব 42/42 আছে নহয়, 42। তেতিয়াহ'লে কি হ'ব লাষ্টৰটো মানে কিমান 2/5। আৰু বাকীবোৰ কৰা দৰকাৰ নাই, এনচাৰত ওলাই গ'ল 3/5 2/5। বাকীবোৰ আছে নেকি আৰু 3/5 আছে, কিন্তু ইয়াত 2/7 আছে। তেতিয়াহ'লে এনচাৰ কি হ'ব, এনচাৰ ইজ চি। এনচাৰটো কি হ'ব চি। বাকীবোৰ আমি একো কম্পেয়াৰ কৰা দৰকাৰ নাই, কাৰণ অপশ্যনত নাইয়ে নহয় ইয়াৰ পিছত এইটো চবতছে ডাঙৰ যিটো এইটোৱে। নেক্সট কুৱেশ্যনটো কি কৈছে, 8 নম্বৰ কুৱেশ্যনটোত কি কোৱা আছে চাওক। এডাল লুৰ মাৰিত 1/3 অংশ কলা ৰং, 2/5 অংশ ৰঙা ৰং দিয়াৰ পিছত বাকী থাকিল 8 মিটাৰ। গতিকে লুৰ মাৰিডাল দিশ হ'ব। লুৰটো আছিলে, লুৰটোৰ কিন্তু 1/3 অংশ কিন্তু কি কৰিছে কলা কৰিছে, 2/5 অংশ কি কৰিছে ৰঙা কৰি দিছে। তেতিয়াও কিন্তু বাকী কিমান থাকিল x মিটাৰ। তেতিয়াহ'লে আমি ক'ব পাৰোঁ, এইটো আমি 2-3 ধৰণে কৰিব পাৰোঁ। সহজ যিটো হয় সেইটো কৰিব পাৰে, কিন্তু মই এটা কৈছোঁ আৰু এটা আমি এনেকুৱাকৈ কৰিব পাৰোঁ। যদি দুইটাৰে অংশকেইটা তলৰটো যদি মিলাই লওঁ, তলৰটো মই কি কৈছোঁ ভগ্নাংশবোৰ এনেকুৱা কৰিব লাগে যাতে মিলাই ল'লে বেছি ভাল হয়। কিমানটা আছে এই দুটা যদি লসাগু লওঁ তেতিয়া কিমান হ'ব 15। আমি ক'ম যে 15 ইউনিট কিবা এটা বস্তু আছে। কিমান ইউনিট আছে 15 ইউনিটৰ বস্তু আছে। তাৰে ভিতৰত 15 মিলাবলৈ হ'লে ইয়াত কি কৰিব লাগিব 5ৰে পূৰণ কৰিব লাগিব না নাই। তেতিয়া 5ৰে পূৰণ ওপৰতো 5 হ'ব। আৰু কি হ'ব ইয়াত যদি কিহেৰে 3ৰে পূৰণ কৰিব লাগিব না নাই, তেতিয়াহ'লে কিহেৰে পূৰণ কৰিব লাগিব 15 মিলাবলৈ হ'লে ইয়াত কি কৰিব লাগিব 3ৰে, সেইকাৰণে ওপৰতো 3ৰে। তেতিয়াহ'লে কিমান হ'ব 6। কিমান অংশ হৈ গ'ল ৰং, কিমান হৈ গ'ল ৰং হৈ গ'ল 11 অংশ ৰং হৈ গৈছে। খালি কি অংশ বাকী আছে 4 অংশহে বাকী আছে। এই 11 অংশ, এই যে 4 অংশ মানে 4 ইউনিট ইকুৱেল টু কি হৈছে 4 ইউনিট ইকুৱেল টু 6 মিটাৰ। বাকী কিমান থাকিল 6 থাকিল নহয়। তেতিয়াহ'লে 15 ইউনিটৰ কি হ'ব 15 ইউনিট ইকুৱেল টু হ'ব 4 6 ইনটু ইয়াত কি হ'ব 15। তেতিয়াহ'লে এইটো কৰিলে কিমান পাম 90। এইটো কিমান পাই আছোঁ 90 ডিভাইডেড বাই 4। 90 ডিভাইডেড বাই 4 কৰিলে কি পাম 9ৰে এইটো হ'ব এনচাৰ। তেতিয়াহ'লে এনচাৰ কি হ'ব 22.50। 22 কি হ'ব 50 হ'ব। এইটোৱে কি হৈ যাব আমাৰ এনচাৰ। নেক্সট কুৱেশ্যনটো আছে, এটা কিতাপ পঢ়িওৱা বেগ 380 টকাত বিক্ৰী কৰোঁতে 5% লোকচান হ'ল। কিমান টকাত বিক্ৰী কৰিলে 380 ৰুপিজত বিক্ৰী কৰিলে 5% লোকচান হ'ল। গতিকে বেগটোৰ কিনা দাম কিমান আছে, কিনা দাম তেতিয়াহ'লে 100%। মানে আমি ক'ব পাৰোঁ যে 95% ইকুৱেল টু কিমান আছিলে 380 ৰুপিজ, কাৰণ 100 টকাতকৈ 5% লছ কৰিছে। তেতিয়াহ'লে 100%ত কিমান হ'ব 100% হ'ব 95 380 ইনটু কি হ'ব 100। এইটো আমি 5ৰে কৰিব পাৰিম। 5ৰে কৰিলে কেইবাৰ যাব ইয়াতো আমি চাওঁ। 5ৰে যদি কৰোঁ 1 বাৰ 5 9 বাৰ। 5ৰে কৰিলে ইয়াত কেইবাৰ যাব, বা আমি এইটো 19ৰে কৰোঁ। 19ৰে ইয়াত ডাইৰেক্টলি গৈয়ে আছে। 19ৰে 5 বাৰ যাব, 19ৰে কেইবাৰ যাব 20 বাৰ যাব। এইটো যদি আমি এইটোক কৰোঁ কেইবাৰ যাব 4 বাৰ যাব। 4 100 কিমান হৈ আছে 400। তেতিয়াহ'লে আমাৰ এনচাৰ কি হৈ গ'ল এইটো হৈ গৈছে। 5তে কৰিছিলোঁ 19, মই কিয় 19ৰে কাটো কাৰণ 38 আছে ইয়াতে, 30 কি আছে 8 আছে। সেইকাৰণে মই কি কৰিছোঁ ডাইৰেক্টলি কাটিয়ে দিছোঁ যে 19ৰে কাটিলে 5 বাৰ যাব আৰু ইয়াতে 38 কাটিলে 2 বাৰ আৰু এটা শূন্য থাকি গ'ল। এনেকুৱাকৈ আমি সহজে কৰিব পাৰোঁ। নেক্সট আৰু এটা কুৱেশ্যন, যোনটো এইটো দিয়া আছে 10 নম্বৰ কুৱেশ্যনটো কি আছে, দুটা কোণক সন্নিহিত কোণ কোৱা হয় যদি সিহঁতৰ এটা বাহু সাধাৰণ বাহু হয়, সিহঁতৰ এটা সাধাৰণ বাহু আৰু এটা সাধাৰণ শীৰ্ষ থাকে, এ বি ওপৰৰ এটাও শুদ্ধ নহয়। প্ৰথম কথা হ'ল সন্নিহিত বাহু কাক কয়। সন্নিহিত বাহু হ'বলৈ হ'লে এনেকুৱা হ'ব লাগিব, সন্নিহিত কোণ হ'বলৈ হ'লে এনেকুৱা হ'ব লাগিব, এইটো আৰু এইটো। তেতিয়াহ'লে ইয়াতে শীৰ্ষ কোণ এটা আছে না নাই, আৰু বাহু এটা কি আছে কমন আছে। ইয়াৰ কাৰণে যিটো কোণ ইয়াতো যেনেকুৱা ইয়াতো একেই, এইকাৰণে এইটোক আৰু এইটোক কি বুলি কয় সন্নিহিত।
কিন্তু ওপৰৰটো কৈ আছে যদি সাধাৰণ বাহু হয় এনেকুৱা, তেতিয়াহ'লে এই সাধাৰণ যদি বাহু হৈ যায় তেতিয়াহ'লে হ'ব নেকি? সাধাৰণ বাহু এইটো এটা আছে, ইয়াত আৰু এটা কোণ আছে, এই কোণ দুটা সন্নিহিত কম নেকি? কাৰণ এই কোণৰ কাৰণে এইটো বাহু হয়, এই কোণৰ কাৰণে এইটো বাহু হয়, তেতিয়াহ'লে ইয়াক আমি সন্নিহিত বুলি ক'ব নোৱাৰোঁ। সেইকাৰণে এনচাৰ কোনটো হ'ব? এনচাৰ ইজ কি হ'ব? বি। বুজি পাইছোনে? কাৰণ এই কোণটো কি, বাহুটো এইটো আছে, এই কোণটোৰো কিন্তু বাহু এইটো, সাধাৰণ বাহু হৈছে নে নাই? কিন্তু এই দুটা সন্নিহিত ক'ব নোৱাৰোঁ। নেক্সট কুৱেশ্যনটো কৈছে এটা ঘনকৰ বাহুৰ দিশ 6 সেণ্টিমিটাৰ, আন এটা ঘনকৰ আয়তন আছে 4320 ঘন সেণ্টিমিটাৰ। সৰু ঘনকটো কিমানটা আয়তন ডাঙৰ ঘনকটোৰ আয়তনৰ সমান? ঘনকৰ কি আছে? আয়তনৰ কথা কৈ আছে। ঘনকৰ আয়তনৰ সূত্ৰ কি? ঘনকৰ আয়তনৰ সূত্ৰ আছিল এল কিউব, এইটো ভলিউম আছিলে। আৰু ডাঙৰটো কিমান আছে? ডাঙৰটোৰ আয়তন কোৱাই আছে। তে সৰুটোতো এইটো, সৰুটো 6 সেণ্টিমিটাৰ, তেতিয়াহ'লে কি হ'ব? 6 কিউব। তেতিয়াহ'লে নতুনটো যিটো থাকিব, তেতিয়াহ'লে কিমানটা সৰু হ'ব? তেতিয়াহ'লে আমি কি কৰিব লাগিব? প্ৰথমত এইটো থাকিব ওপৰত, তলত থাকিব এইটো 6 6 6। আমি পূৰণ নকৰোঁ, পূৰণ কৰিলে টাইম যাব, আমি এইটোৰে এইটোক ডাইৰেক্ট কৰিম। 6ৰে কেইবাৰ যাব? 7 বাৰ 42, তাৰপিছত যাব 2 বাৰ 12 হ'ব নহয়, আৰু 0। আকৌ এইটো 12 হ'ব, 6 6 36 হ'ব, 36এ কিহত যাব? 72ত কেইবাৰ যাব? 2 বাৰ আৰু এটা 0, তেতিয়াহ'লে কিমান হৈ গ'ল? 20টা। কিমানটা থাকিব? 20টা। নেক্সট কুৱেশ্যনটো কি কৈছে? বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাতক কোৱা হয়। বৃত্তৰ পৰিধি, প্ৰথম কথা হ'ল বৃত্তৰ পৰিধিৰ সূত্ৰ কি আছিল? এইটো বৃত্ত, বৃত্তৰ এইটোক কৈ ব্যাসাৰ্ধ, আৰু এই দুটা যদি লগ লগাই দিওঁ তেতিয়াহ'লে কি হৈ যায়? ব্যাস। ব্যাসটো আছিল টুৱাইছ আৰ, সদায় ব্যাসটো কি হৈ যায়? টুৱাইছ আৰ। আৰু বৃত্তৰ পৰিধিৰ সূত্ৰ হ'ল টুৱাইছ পাই আৰ। বৃত্তৰ কালিৰ সূত্ৰ কি? পাই আৰ স্কুৱাৰ। এইটো হ'ল পৰিধি, এইটো হ'ল কালি। এতিয়া কৈছে কি? বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাত। তেতিয়াহ'লে বৃত্তৰ পৰিধি কিমান? টুৱাইছ পাই আৰ। ব্যাস কিমান? ব্যাস হ'ল টুৱাইছ আৰ। তেতিয়াহ'লে এই আৰ কেঞ্চেল, এইটো আৰু এইটো কেঞ্চেল, তেতিয়াহ'লে কি হ'ব? পাই। যদি ক'লে হয় যে কালি আৰু ব্যাসৰ অনুপাত, তেতিয়াহ'লে কি হ'লে হয়? যে পাই আৰ স্কুৱাৰ ডিভাইড বাই টুৱাইছ আৰ। তেতিয়াহ'লে এই আৰ এটা কেঞ্চেল, তেতিয়াহ'লে বাকী এইখিনিয়ে থাকি গ'লে হয়। হৈছে? বাকী এইখিনি থাকি গ'লে হয়। এইটো হৈ গ'ল আমাৰ এনচাৰ। নেক্সট কুৱেশ্যনটো কি কৈছে? নেক্সট কুৱেশ্যনটো কৈছে 3 কেজি 30 গ্ৰাম 330 মিলিগ্ৰামক মিলিগ্ৰামত লিখিলে পাম কিমান? পাম কিমান মিলিগ্ৰাম পাম? ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' দিছোঁ, সেইটো হ'ল এককৰ পৰিৱৰ্তন। আপোনালোকে প্লে'লিষ্টত যায়, আছাম টেট 2021ত যাই চাব পাৰে। ইউনিট কনভাৰ্চন মই ডিটেইলছ পঢ়াই দিছোঁ কেনেকুৱা হয়, তাকো মই ইয়াতে অলপ দেখাই দিছোঁ যে কেনেকুৱা হ'ব। আমি কি জানো? মিলি চেণ্টি ডেচি গ্ৰাম ডেকা হেক্টো কিলোগ্ৰাম, হয়নে? এনেকুৱা আছিল। এই গ্ৰামটো ইয়াত আছে, মিলিটো ইয়াত আছে, কেজিটো ইয়াত আছে। কিমানটা আছে? ইয়াতে আছে 1000, ইয়াতো কিন্তু আছে 1000। মই ডিটেইলছ বুজাইছোঁ, মোৰ আগৰ ভিডিঅ'টো চাব পাৰে। ভিডিঅ'টো চালে নিশ্চয় আপোনালোকৰ লাভ হ'ব, আৰু এই ইউনিট কনভাৰ্চনৰ কাৰণে কোনো ধৰণৰ প্ৰব্লেম নহয় সেই ভিডিঅ'টো যদি চায়। আৰু ভিডিঅ'টো মোৰ ডেছক্ৰিপশ্যনত ইয়াত দিয়াও থাকিব যে কি হ'ব। ডেছক্ৰিপশ্যনত আপুনি যদি আই বটনত ক্লিক কৰে তাকো পাই যাব, আইত ক্লিক কৰিলেও পাই যাব। এতিয়া চাওক, 3 কেজি, কেজিটো ক'ত আছিলে? ইয়াতে। মিলিটো ক'ত আছে? ইয়াতে। সেইকাৰণে আমি কি কৰিব লাগিব? 3 ইনটু কেইটা? 1000 কেইটা হ'ব? 2টা পূৰণ। কেইটা পূৰণ? 2টা। এইটো মানে কিমান পাম? কেইটা শূন্য হ'ব? 6টা শূন্য। আকৌ কি কৈছে? গ্ৰাম। গ্ৰামটো আকৌ ক'ত লৈ গৈছোঁ? গ্ৰামটো মিলিত লৈ যাব লাগিব। সেই গ্ৰামৰ মিলিত লৈ আকৌ কিমানটা আছে? 1000টা। সেইকাৰণে 1000টা হ'ব। ইয়াতে কিমান হ'ব? 30 ইনটু 1000। তেতিয়াহ'লে কিমান হ'ব? 4টা শূন্য হ'ব, 1 2 3 4টা, আৰু কি হৈ যাব? 3 থাকিব ইয়াতে, 4টা শূন্য। নেক্সটটো কি আছে? নেক্সটটোতো মিলিগ্ৰাম আছেই, মিলিগ্ৰামটো মিলিগ্ৰামতে থাকিব। তেতিয়াহ'লে মিলিগ্ৰামত কি হ'ব? এইটোৱে হৈ যাব 330
তেতিয়াহ'লে এইকেইটা আমি এড কৰি দিলেতো হৈ যাব। এড কৰি দিলে কিমান পাম 0330303। তেতিয়াহ'লে এনচাৰ কোনটো হৈ গ'ল? এনচাৰ হ'ব এনচাৰ চি। এনচাৰ চিটো হ'ব আমাৰ এইটো এনচাৰ। এইবোৰক আমি কি কৰিছোঁ লাষ্টত আমি যোগ কৰি দিছোঁ যে এইটো আমি যোগ কৰিলে আমি এনচাৰটো পাই। নেক্সট কুৱেশ্যনটো আছে 2/3 আৰু 5/6ৰ মাজত থকা এটা পৰিমেয় সংখ্যা হ'ল। বহুত ইম্পৰ্টেণ্ট। এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহিলে এইটো আমি কেনেকৈ কৰিম? প্ৰথম কথা আমি এই এনেকুৱা মই কি ক'লোঁ ভগ্নাংশত যিমানবোৰ থাকে সেইবোৰত আমি কি কৰিম হৰ আৰু লববোৰ আমি সদায় একে কৰি ল'ম। তেতিয়াহ'লে একে যদি কৰোঁ এইটো কিহেৰে পূৰণ কৰিব লাগিব 2 3, এইটোক আমি 6এৰে কি কৰিব লাগিব পূৰণ কৰিম। এইটোক আমি কিহেৰে পূৰণ কৰিম 5 6 আৰু ইয়াক কিহেৰে পূৰণ কৰিম 3ৰে পূৰণ কৰিম। তেতিয়াহ'লে কি হৈ গ'ল তলত হৈ গ'ল 18 ওপৰত হৈ গ'ল 12 আৰু ইয়াত কি হৈ গ'ল 15 আৰু ইয়াত কি হৈ গ'ল 18। এতিয়া কোনটো আছে তেতিয়াহ'লে আমি চাব পাৰোঁ ইয়াত 12 আছিল তেতিয়াহ'লে ইয়াৰ মাজত হ'ব 13/18। তাৰপিছত হ'ব সেইকাৰণে এইটো হ'ব এনচাৰটো কি হ'ব এইটো হ'ব। বা এইটো চেক কৰিব পাৰে এইটো যদি হয় তেতিয়াহ'লে 1 পইণ্ট হ'ব। এইটোতো অপ্ৰকৃত ভগ্নাংশ, এইটো অপ্ৰকৃত ভগ্নাংশ, ইয়াতো 2 হ'ব, এইটোতো নহয়। সেইকাৰণে আমি এনেকুৱাকৈ কৰি যাম তেতিয়াহ'লে আমাৰ কাৰণে সুবিধা হ'ব, একেবাৰে ইজি হ'ব। নেক্সটটো আহি গ'ল 15 নম্বৰ কুৱেশ্যনটো কি কৈছে a × a উক্তিটো কেইটা পূৰ্ণ সংখ্যাৰ বাবে সত্য। কেইটা পূৰ্ণ সংখ্যা a × a উক্তিটো কেইটা পূৰ্ণ সংখ্যাৰ বাবে সত্য। প্ৰথম কথা হ'ল পূৰ্ণ সংখ্যা কি কি 0 1 2 3 ... 0 × 0 = 0, ঠিক আছে। a × a = a, বঢ়িয়া। 1 × 1 = 1, তেতিয়া মিলিছে না নাই এইটো মিলিছে। কিন্তু 2 × 2 = 2 হ'ব নেকি? নহয় 4 হ'ব। সেইকাৰণে কেইটাৰ কাৰণে সত্য সেইটো হ'ব দুটাৰ কাৰণে সত্য। কেইটাৰ কাৰণে সত্য দুটাৰ কাৰণে সত্য হ'ব উক্তিটো। নেক্সট আমি চাম 16 নম্বৰ কুৱেশ্যনটো 1.20ৰ সমমানৰ ভগ্নাংশ হৈছে কি? সমমানৰ ভগ্নাংশ কি হ'ব? সমমানৰ ভগ্নাংশটো হ'ব এইটো প্ৰথম আছে কি 1.20। আমি যদি পইণ্ট গুচাই দিওঁ কেনেকৈ লিখিব পাৰোঁ 120, দুটাৰ আগত আছিল সেইকাৰণে তলত কি কৰিলা এইটো যদি এইটো আৰু এইটো কাটি দিওঁ তেতিয়াহ'লে কি হ'ব 12/10। 12/10 আছে নেকি? নাই, 12/100 আছে। কিন্তু এইটো যদি এনেকুৱা থাকিলে যে 120/100 তেতিয়াহ'লে দিছ ওৱান ইজ ৰাইট। বাট ইয়াত এইটো কিন্তু দিয়া আছে। এতিয়া আমি কি কৰিম এইটোক আৰু সৰু কৰি ল'ম। সৰু কৰিলে কি 2ৰে কৰিলে 6 বাৰ, 2ৰে কৰিলে কেইবাৰ 5 বাৰ, 2ৰে কৰিলে কিবাৰ 5 বাৰ। তেতিয়া ভগ্নাংশটোৰ আকৃতি কেনেকুৱা হ'ল এইটোক আমি স্মলেষ্ট ভগ্নাংশ বুলি কয়। ইয়াক আটাইতকৈ সৰু এনেকুৱা মই ভগ্নাংশৰ মোৰ ভিডিঅ' এটা আছে, সেই ভিডিঅ'ত আপোনালোকে চাব পাৰে। ভিডিঅ'টো চালে আৰু ভালকৈ ক্লিয়াৰ হ'ব যে এনেকুৱা। তেতিয়াহ'লে ইয়াত চাওক কি আছে এনেকুৱা যে এনেকুৱা কৰিলে হৈ যাব, এইটো হৈ যাব। 5ৰে যদি ইয়াত 3 পূৰণ কৰোঁ ইয়াতো 3ৰে পূৰণ কৰিব পাৰিম নে নাই? ভগ্নাংশটোত একেই থাকি গ'ল। তেতিয়া কি হৈ যায় 5 3 গুণ কিমান 15, 6 3 গুণ কিমান 18। তেতিয়াহ'লে এনচাৰ কি হ'ব দিছ ইজ দ্য এনচাৰ। নেক্সট কুৱেশ্যনটো কৈছে কি এইটো এটা কুৱেশ্যন দিছে সমদ্বি সমকোণী ত্ৰিভুজৰ প্ৰতিটো সূক্ষ্ম কোণৰ মান হ'ল। প্ৰথম কথা হ'ল সূক্ষ্মকোণী ত্ৰিভুজ কাক কয়? সমকোণী ত্ৰিভুজ যেতিয়া এটা কোণ কি হয় 90 ডিগ্ৰী, এটা কোণ কি হৈ যায় 90 ডিগ্ৰী। আৰু কি কৈছে বাহু দুটা কিন্তু সমদ্বি মানে সমান দুটা। এই বাহুটো আৰু এই বাহুটো কিন্তু কি হ'ব লাগিব সমান হ'ব লাগিব। কাৰণ কৰ্ণটো কেতিয়াও সমান হ'ব নোৱাৰে। কৰ্ণৰ লগত কোনো এটা বাহু সমান কেতিয়াও নহয়। সেইকাৰণে এইটো বাহু আৰু এইটো বাহু সমান হ'ব লাগিব। এই বাহু দুটা সমান হ'লে এই কোণ দুটাও কি হ'ব লাগিব সমান হ'ব। এইটো আমি জানো আগতে সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত। এই ত্ৰিভুজত যদি কোনোবাই চোৱা নাই মোৰ প্লেলিষ্টত যাই চাব পাৰে যে সমদ্বিবাহু ত্ৰিভুজ আছে, তাতে মই ত্ৰিভুজৰ গোটেইখিনি ডিছকাশ্যন কৰিছোঁ। তাৰপিছত কথা হ'ল সূক্ষ্মকোণী। সূক্ষ্মকোণী মানে হ'ল 90 ডিগ্ৰীতকৈ কম। এতিয়া কথা হ'ল এইটোতো 90 গুচিয়ে গ'ল, ত্ৰিভুজৰ কোণৰ সমষ্টি কিমান 180 আৰু থাকিল কিমান 90। এই 90 দুটা সমান ভাগত ভাগ কৰিব লাগিব। তেতিয়াহ'লে 90ক যদি সমানভাৱে দুটা ভাগত ভাগ কৰোঁ তেতিয়াহ'লে কিমান হ'ব এনচাৰ? তেতিয়াহ'লে এনচাৰ হ'ব 45। এনচাৰ কি হ'ব 45। নেক্সট কুৱেশ্যনটো আহি গ'ল, ভেৰি ইণ্টাৰেষ্টিং কুৱেশ্যন। কুৱেশ্যনটো কি দিয়া আছে যদি 2a = 3b = 4c তেন্তে a b আৰু c ৰ অনুপাত কি হ'ব?
এইটো আমি এনেকুৱা কৰিম এ আৰু বিৰ অনুপাত প্ৰথমত ওলাই ল'ম আকৌ কি হ'ল ওলাই ল'ম বি আৰু চিৰ প্ৰথম অনুপাত ওলাই ল'ম এ আৰু বিৰ অনুপাত ওলাবলৈ কি কৰিব লাগিব চাওক ইয়াত দিয়া আছে নহয় এনেকুৱা টুৱাইচ এ ইকুৱেল টু 2b এইটো বৰ্জ পূৰণ কৰিলে আমি এনেকুৱাকৈ লিখিব পাৰোঁ এ আৰু বি যদি একে দিওঁ বৰ্জ পূৰণত ইয়াতে কি হ'ব সৰি এইটো 3 আছে তেতিয়াহ'লে বি ইয়াত 3টো ইয়াত যাব 2টো ইয়াত যাব এতিয়া বৰ্জ পূৰণ কৰিলে টুৱাইচ এ 3b মিলিছেনে সেইকাৰণে আমি ইয়াত কি দিম ওপৰত কি হ'ব 3 আৰু তলত কি হ'ব 2 এইটো মিলিছেনে নাই 2a 3b আকৌ এইটো বি আৰু চিৰ লগত চাওঁ তেতিয়াহ'লে 3 কি হ'ব বি হ'ব তেতিয়া 3 ইয়াত থাকিব 4 কি আছে চি আছে তেতিয়াহ'লে ইয়াত থাকিব 4 × চি বৰ্জ পূৰণ একেবাৰে ইজি বৰ্জ পূৰণ আহি গ'ল এইটো মই সেইকাৰণে কৈছোঁ মেথছটো একেবাৰে ইজি ছাবজেক্ট হয় যদি আমাৰ বৰ্জ পূৰণ সৰল কৰা সেই গোটেই ডিটেইলছবোৰ আমি বুজি পাওঁ এতিয়া বৰ্জ পূৰণত যেতিয়া আহি গ'ল তেতিয়াহ'লে আমাৰ এমটো কি এ বি চি কিন্তু এ বি বি চি দুটা হৈছে নে নাই আমি এইটো এম এতিয়া কি কৰিম এম ইজ ডেট এই দুটা আমি কি কৰিব লাগিব সমান কৰিব ট্ৰাই কৰিম সমান কৰিবলৈ হ'লে কি লাগিব ইয়াত 2 আছে ইয়াত 4 আছে তেতিয়াহ'লে ইয়াত 4ৰে পূৰণ কৰিম ইয়াত কিহেৰে পূৰণ কৰিম 2ৰে যদি কৰোঁ ইয়াত 4ৰে কৰিলে ওপৰতো কাৰেক্ট কৰিব লাগিব ইয়াত 2ৰে কৰিলে তলতো কৰিব লাগিব তেতিয়া কি হৈ গ'ল ওপৰত হ'ব 12 তলত হ'ব 8 ইয়াত হ'ব 8 ইয়াত হ'ব কিমান 6 তেতিয়াহ'লে কি পালোঁ এ বি চি তেতিয়াহ'লে কি পালোঁ এ বি চি ইকুৱেল টু কি হ'ব 12 8 and 6 এইটো যদি আমি সৰু কৰি দিওঁ 2ৰে যাব না নাই 2ৰে গ'লে কেইবাৰ হ'ব 6 বাৰ 4 বাৰ আৰু কেইবাৰ 3 বাৰ তেতিয়া কোনটো আছে 6 4 3 তেতিয়াহ'লে এইটোৱে কি হৈ যাব আমাৰ এনসাৰ নেক্সট কুৱেশ্যনটো আমি চাম দুটা সংখ্যাৰ যোগফল আৰু বিয়োগফলৰ অনুপাত এইটো হ'লে সংখ্যা দুটাৰ অনুপাত কি হ'ব সংখ্যা দুটাৰ অনুপাত কি হ'ব প্ৰথম কথা হ'ল সংখ্যা দুটা আমি নাজানো নহয় এটা কৈছে যোগফল আৰু বিয়োগফল আছে এইটোক আমি এনেকুৱাকৈ কৰোঁ x + y আৰু এটা কি x - y এটা হ'ল যোগফল এইটো হ'ল বিয়োগফল ইকুৱেল টু কিমান আছে 5 আৰু 3 তেতিয়াহ'লে আমি ইয়াত দুটা ইকুৱেশ্যন বনাব পাৰোঁ যে এইটো ইকুৱেল টু এইটো এইটো ইকুৱেল টু এইটো মই ইয়াৰ শ্বৰ্ট প্ৰচেছটোও শিকাম কি লিখিব পাৰোঁ x + y ইকুৱেল টু 5 x - y ইকুৱেল টু কি 3 এই দুটা যদি যোগ কৰি দিওঁ এইটো আৰু এইটো কেনচেল হৈ যাব টুৱাইচ x ইকুৱেল টু কি হ'ব 8 তেতিয়াহ'লে x ইকুৱেল টু কি হৈ গ'ল 4 x যদি 4 হয় y এর মান কিমান হ'ব y ইকুৱেল টু কিমান হ'ব 1 x যদি 4 হৈ যায় এইটো যদি ইফালে যদি y এর মান কিমান হ'ব 1 তেতিয়াহ'লে আমাৰ এনসাৰ কি হ'ব 4:4 কি হ'ব 1 এতিয়া কথা হ'ল আমি যে এইটোক আৰু এটা নিয়মত কৰিব পাৰোঁ এই নিয়মটো এনেকুৱা হয় সদায় মনত ৰাখিব লাগে যে যোগফল আৰু বিয়োগফল থাকে এইটো যে আছে তেতিয়াহ'লে যদি ইয়াত এনেকুৱা কৰিব পাৰোঁ তেতিয়াহ'লে ইয়াতোতো কৰিব পাৰোঁ ইয়াতোতো আমি কৰিব পাৰোঁ তেতিয়াহ'লে আমি এইটো এনেকুৱা কৰোঁ যে x আৰু y যে হয় এইটোক আমি এনেকুৱা কৰিব পাৰোঁ 5 আৰু যদি 3 থাকে এই বস্তুটোক আমি এনেকুৱাকৈ লিখিব পাৰোঁ যে x + y x - y লিখিব পাৰোঁ এইটো কি হৈ যাব এইটো যদি থাকি যায় তেতিয়াহ'লে কি হ'ব এইটো হ'ব ওপৰত হ'ব 5 + 3 ইয়াত হ'ব 5 - 3 তেতিয়াহ'লে কি হৈ গ'ল ওপৰত যিটো থাকিব এইটো +3 এইটো -3 তেতিয়াহ'লে আমি কি ক'ম এইটো এটা ৰুল আছিলে তেতিয়াহ'লে ইয়াত কিমান হ'ব 8 ইয়াত কি হ'ব 2 তেতিয়াহ'লে কি হৈ গ'ল এইটো 4 এইটো কিমান 1 সৰি এইটো 1 তেতিয়াহ'লে কি হ'ব 4:1 আমি এই ধৰণেও কৰিব পাৰোঁ এইটো ডাইৰেক্টলি ইজি যদি যোগ থাকে বিয়োগ থাকে ওপৰতটো যোগ কৰি দিম তলত আনি যোগ বিয়োগ কৰি দিম কি কৰিম ওপৰত লৈ যাম যোগ কৰিম তলত আনি কি কৰিম সিহঁতক বিয়োগ কৰিম তেতিয়াহ'লে হৈ যাব যিটো হ'ব সেইটোৱে কি হ'ব সিহঁতৰ অনুপাত হৈ যাব নেক্সট কুৱেশ্যনটো দিছে কুৱেশ্যন নম্বৰ 20 এইটোতো আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন 25টা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গড় 65 আটাইতকৈ সৰু আৰু ডাঙৰ সংখ্যা দুটা কি কি হ'ব কি কৈছে সংখ্যা কেইটা আছে 25টা আছে আৰু সিহঁতক গড় যেতিয়া কৰিছে তেতিয়া কি পাইছে 65 সদায় মনত ৰাখিব লাগে সাপোজ এনেকুৱা আছে 1 2 3 ইয়াত কেইটা আছে ইফালে কেইটা আছে এটা ইফালে কেইটা আছে এটা এটা যোগ কৰিলে দেখোন এটা আৰু এটা দুটাহে হৈছে কিন্তু সংখ্যা কেইটা আছে তিনিটা সেইকাৰণে আমি কি কৰিম 25টো যে আছে 25ৰ পৰা এক এটা মাইনাছ কৰি দিম 25ৰ পৰা কি কৰিম এক এটা কি কৰিম মাইনাছ কৰি দিম তেতিয়াহ'লে 25ৰ পৰা যদি এক মাইনাছ কৰোঁ তেতিয়াহ'লে কি হ'ব এক মাইনাছ কৰি দিলে 24 হ'ব এই 24টোক আধা আধাকৈ ভগাই দিম 24টোক কি কৰিম আধাকৈ ভগাই দিম তেতিয়া কি হ'ব 22 হ'ব তেতিয়াহ'লে ইফালে কিমানটা যাব 22 যাব ইফালেও কিমান যাব 22 যাব
সৰি 12 ইফালে কি হ'ব ইফালে যাব 12 ইফালেও যাব কি 12 যাব হয়নে এই যেতিয়া 12 হ'ব তেতিয়া কি হৈ যাব এইটো ইফালে যেটো লাষ্টৰটো এইটোটো ডাঙৰটো এইটোটো কি হ'ব সৰুটো এই ডাঙৰটো কি হৈ যাব 7 এইটো আৰু এইটো যোগ কৰি দিম যোগ কৰিলে কি হ'ব 7 আৰু এইটো 7 সৰুটো কি হ'ব ইয়াৰ পৰা বিয়োগ কৰি দিম বিয়োগ কৰিলে কি হ'ব 5 ৰ পৰা 2 গলে 3 6 ৰ পৰা 1 গলে কিমান 5 তেতিয়ালে কি হৈ গ'ল কৈছে কি আটাইতকৈ সৰুটো আৰু ডাঙৰটো তেতিয়া সৰুটো কি হ'ল 53 ডাঙৰটো কি হ'ল 77 এই কেইটা কুৱেশ্যন আছিল নেক্সট ভিডিঅ'টোত মই আৰু কিছুমান কুৱেশ্যন লৈ আহিম মডেল কুৱেশ্যন হিচাপত আৰু কিছুমান কুৱেশ্যন মই দিম কিছুমান টপিক মোৰ এতিয়া এৰি গৈছে সেইখিনি মই দি দিম কিছুমান যদি কোনবাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে নিশ্চয় সাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব থ্যাঙ্কস ফৰ ওয়াচিং মাই ভিডিঅ'